মই আগৰটো ভিডিঅ'ত আপোনালোকক মাথাউৰিৰ বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ যে পানী শুকোৱাৰ পাছত তেওঁলোকৰ অৱস্থাটো কেনেকুৱা হৈছে, কিন্তু ভিতৰৰ পৰিৱেশটো চাওক, বৰ্তমানেও পানী শুকোৱা নাই। দেখিছে মানুহৰ ঘৰৰ তলত বৰ্তমানেও পানী আছে। দেখিছে আপোনালোকে এতিয়াও পথাৰবিলাক সম্পূৰ্ণৰূপে ডুব গৈ আছে। ৰাস্তাৰ কাণত দেখিছে এয়া সম্পূৰ্ণৰূপে এতিয়া আগৰ দৰেই হৈ আছে, পানী শুকুৱাই নাই আৰু মানুহৰ ঘৰবিলাকৰ পৰা দেখিছে পানী বৰ্তমানে ওলোৱা নাই। আৰু এয়া চাওক আমাৰ অঞ্চলৰ উদীয়মান কৃষক তৰুণ পায়েং দেৱে ইয়াত চাওক 105 বিঘা গোমধানৰ খেতি কৰিছিলে আৰু এতিয়া 10 দিনে হৈ গ'ল, বৰ্তমানলৈকে ইয়াৰ পৰা পানীটো ওলাই যোৱা নাই বা শুকোৱা নাই। আৰু চাওক তেওঁ কিমান বিনষ্ট কৰিছে পানীয়ে। বৰ্তমানো যিহেতু পানীবিলাক ওলাই যোৱা নাই বা শুকোৱা নাই, দেখিছে এই খেতিডৰাত কেনেদৰে পানীয়ে বিনষ্ট কৰিছে। আপোনালোকে চাওক কেনেদৰে বহুতজন আমাৰ অঞ্চলৰ বহুতজন কৃষকৰ সপোনবোৰ এনেদৰে পানীৰ এই সন্তাস ৰূপৰ কাৰণে মৰহি গৈছে সপোনবোৰ। তেওঁলোকে বহুত সপোন লৈ এনেদৰে খেতি কৰে। দেখিছে বৰ্তমান অৱস্থা। আৰু চাওক বৰ্তমানেও গৰুবিলাক এনেদৰে ৰাস্তাৰ ওপৰতে আছে আৰু বহুত অসুবিধা হয় যাতায়াত, যিহেতু এইটো মূল পথ। গৰুবোৰ এনেদৰে বান্ধি থ'লে মানুহবোৰ অহা যোৱা কৰাত গাড়ী মটৰ যাবলৈ বহুত অসুবিধা হয়, কিন্তু হ'লেও উপায় নাই। দেখিছে আপোনালোকে বৰ্তমানৰ ৰাস্তাটো দুয়োপাৰে সাগৰ সদৃশ পৰিৱেশেই হৈ আছে, পানী শুকোৱাও নাই। আৰু এনেদৰে জীৱ জন্তুবোৰ ৰাস্তাতে গৰু গাইবোৰ এনেদৰে ৰাখিবলগীয়া হৈছে। দেখিছে আপোনালোকে, কাৰণ তেওঁলোকৰো উপায় নাই। এয়াই আমাৰ বানাক্ৰান্ত ৰাইজৰ অৱস্থা। দেখিছে আপোনালোকে কেনেকুৱা এটা পৰিৱেশ বৰ্তমানে আমাৰ মাথাউৰিটোৰ ভিতৰ অঞ্চলত হৈ আছে। দেখিছে আপোনালোকে এয়া চাওক পথাৰবিলাকৰ পৰা পানী ওলাই যোৱা নাই আৰু পানী ওলাই নগ'লে মানুহে খেতিও কৰিব নোৱাৰে, যিহেতু ইমান দিনলৈকে পানী ওলাই যোৱা নাই যেতিয়া ধান খেতিও কৰিব নোৱাৰে। আৰু চাওক ঘৰবিলাক বৰ্তমান ঘৰবিলাকৰ পৰা পানী ওলাই যোৱা নাই। দেখিছে আপোনালোকে কেনেদৰে মানুহে কেনেদৰে কষ্ট হৈছে তেওঁলোকৰ। দেখিছে বৰ্তমানো সাগৰ সদৃশ পৰিৱেশেই হৈ আছে চাৰিওফালে। দেখিছে আপোনালোকে এয়া চাওক 10-15 দিনে হৈ গ'ল, এতিয়ালৈকেও আমাৰ মাথাউৰিৰ ভিতৰৰ যিবোৰ গাঁও আছে এই গাঁওবিলাকৰ পৰা পানী ওলাই যোৱা নাই। দেখিছে আপোনালোকে আৰু তেওঁলোকৰ কিমান এটা সমস্যা হৈছে। দেখিছে আপোনালোকে, যিহেতু বৰ্তমানেও এই পৰিস্থিতি হৈ আছে বানৰ। দেখিছে আপোনালোকে কি ক'ম আৰু, আপোনালোকে দেখিছে যিহেতু কেনেকুৱা অৱস্থাত থাকিবলগীয়া হৈছে মানুহবোৰ। দেখিছে পানী বৰ্তমানেও ঘৰবিলাকৰ পৰা একেবাৰে ওলাই যোৱা নাই। দেখিছে আপোনালোকে কি ক'ম আৰু, এয়াই আমাৰ বানাক্ৰান্ত ৰাইজৰ অৱস্থা, নদী কাষৰীয়া ৰাইজৰ অৱস্থা। দেখিছে আপোনালোকে।